মহানগৰী ফেন্সি বজাৰত এজন আৰক্ষী বিষয়া এজন ডেলিভাৰী বয় কেনেকৈ গুৰুলা কৰি তাক পিটিলে ইতিমধ্যে গম পাইছো আমাৰ ডিজিপি মহোদয় তেখেতক এই পুলিশজনক সাসপেন্ড কৰিছে ডিজিপি মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছো সাসপেন্ড কৰাৰ কাৰণে কিন্তু আজি কিছু কথা আছে আৰক্ষীৰ কিছু নতুনকে কিছুমান আৰক্ষী জয়েন হৈছে তেখেতসকলৰ আসলতে কিছুমান বহুত অহংকাৰী কথা হৈ গৈছে বহুত অহংকাৰ হৈ গৈছে কিছু একাংশৰ সকলোৰে নকওঁ বা কি বা এনেকে চৰকাৰী চাকৰি পালে বা পুলিচৰ যোগদান দিয়াৰ লগে লগে কিছু একাংশ নতুন ওলাইছে তো নতুনকে কিবাকে চাকৰিটো পাইছে তো তেখেতসকলৰ বহুত অহংকাৰ বাঢ়ি যায় তো আজি কিছু কথা হে তেনেকুৱা ধৰণৰ অহংকাৰী কিছু পুলিচৰ বিষয়াক ক'বলৈ বিচাৰিছো এই লাইফৰ মাধ্যমেদি কি আপোনালোকে যি অহংকাৰ দেখাই নহয় সেই অহংকাৰ কিন্তু আপোনালোকৰ চুপ নকৰে বুজি পাইছে সেই অহংকাৰটো নহয় কাৰণ আপোনালোকে ৰাইজৰ চাকৰ পাব্লিক সাৰ্ভেন্ট বুজি পাইছে না পুলিচৰ অৰ্থটো কি পুলিচৰ অৰ্থ হৈ গল পাব্লিক সাৰ্ভেন্ট আপোনালোকৰ যে হাতত দৰমহাটো যে আহিছে এই দৰমহাটো ক'ৰ পৰা আহিছে জানেনে সেই যে ৰাইজ যাক আপোনালোকে দমবাজি মাৰিছে ভুল কৰিছে আইনী হিচাপে আপোনালোকে শাস্তি দিয়ক কিন্তু যেতিয়া আপোনালোকে দমবাজি মাৰি কেনে যি এটা অহংকাৰী লৈ কেনে দেশজোৰ পিন্ধি কেনে যেন আপোনালোকক কোনো একো কৰিবলৈ নোৱাৰে কোনো একো ক'বলৈ নোৱাৰে যোনটো আপোনালোকৰ একাংশৰ এই দমবাজি মাৰাটো আছে ন সেইটো নকৰিব কাৰণ আপোনাৰ যে ঘৰখন চলিছে আপোনালোকৰ যে হাতত 4 পইচা আহিছে হেয়া কিন্তু ৰাইজৰ টেক্সৰ পইচা আহিছে এই যে দেশজোৰ পিন্ধিছে নহয় সেই দেশজোৰৰ মানমৰ্যাদাটো ৰাখিব দেশজোৰৰ সেই মানমৰ্যাদাটো ৰাখিব আৰক্ষী হল বুলিয়ে যে ৰাইজক গুৰুকে মাৰিম মোক কোনোটো একো কৰিব নোৱাৰে কাৰণ মই নিজে আইনৰ এজন বিষয়া হেতু বুলি ভাবি কিনে হে অহংকাৰী নহব হে অহংকাৰ ৰাইজৰ আগত নচলে বুজি পাইছে নহয় যিখিনি আইনী নীতি নিয়ম আছে আজি ঠিক আছে ডেলিভাৰী বয়জন যদি কিবা সিগনেল ভাঙিছে কিবা ভুল কৰিছে বা কিবা ক্ৰাইমে কৰিছে তেতিয়াহলে ঠিক আছে তাক ধৰি লৈ কিনে আইনী হিচাপে যিখিনি শাস্তি হৈ কিনে দিব লাগে তাক যেনেকৈ মাৰিছে গলত ধৰি কিনে তাকো ঠেলাত ভৰাই দিছে তাৰ আৰু হেজন আৰক্ষী দেখা পাইছো তাক দেখিলে গম পায় তাৰ চুলি কাটিং তাৰ অৱস্থা দেখিলে গম পায় এই নতুনকে ভৰ্তি হৈছে তো এই নতুনকে ভৰ্তি হৈ কেনে এইবিলাক কিন্তু এটিটিউড দেখালে নহব কাৰণ হে দেশজুৰত আমাৰ অসমৰ 4 কোটি জনতাৰ টকা আছে 4 কোটি জনতাৰ 4 কোটি জনতাই যেতিয়া ট্যাক্স পে কৰিছে নহয় এই ট্যাক্স পে কৰাৰ পিছত এই দেশজুৰৰ দাম সেই চাকৰিটো কৰাৰ কাৰণে যিখিনি টকা পায় সেই দেশজুৰৰ পৰা পোৱা যায় তো সেই কাৰণে অনুৰোধ কৰিছো হে এনেকুৱা অহংকাৰী কিছু আৰক্ষী লৈ আজিকালি তো হে কোনবা হোমগাৰ্ড সংগাৰ্ডৰ পৰা লৈ কিছু একাংশ দে কিছু একাংশ কনষ্টেবলৰ পৰা লৈ বিভিন্ন আছে কিছু একাংশ সকলো নকওঁ কিছু একাংশ বহুত অহংকাৰ দেখায় অহংকাৰ এটুক লৈ কিনে দেখায় দেশজোৰ পিন্ধি আছে তো তেখেতসকলে যি ইচ্ছা তাকে কৰিব পাৰিব যাক ইচ্ছা তাকে মাৰিব পাৰিব হেতু নহয় কিন্তু এই কাৰণে ৰাইজে মেইন ৰাইজক ভুল কৰিছে আইনী হিচাপে শাস্তি দিয়ক একদম ধুনিয়া কথা কিন্তু নিজৰ দেশজোৰৰ কিন্তু ভুল ব্যৱহাৰ নিজৰ যিখিনি ক্ষমতা দিয়া গৈছে সেই ক্ষমতাৰ ভুল ব্যৱহাৰ নকৰিব কিন্তু অহংকাৰ নেদেখাব মনত কৰক যেতিয়া চাকৰিটো পোৱা নাছিলে নহয় আপুনিও কিন্তু সেই সাধাৰণ মানুহৰ লগত ঘূৰি থকা এজন সাধাৰণ ব্যক্তি তো হেতু কাৰণে যেহেতু আপুনি এজন চাকৰিটো নোপোৱাৰ পথ সাধাৰণ মানুহ এজন সাধাৰণ ব্যক্তি আৰু যেতিয়া দেশজোৰ পিন্ধি থাকে তেতিয়াহে আপোনালোকে এজন পুলিচৰ বিষয়া কিন্তু দেশজোৰ গুছি যোৱাৰ পিছত কিন্তু আপোনালোক সেই সাধাৰণ ব্যক্তি আৰু এটা আপোনালোকক কৈ দিও চাকৰিটো কিন্তু সদায় চিৰ জীৱনকাল নাথাকে চাকৰি এটা সময় থাকে এই চাকৰি কালত এই দেখুৱা অহংকাৰখিনি এই চাকৰি যোৱাৰ পিছত এই সাধাৰণ মানুহৰ মাজত যেতিয়া আপোনালোকে আকৌ সাধাৰণ ৰূপে ঘূৰি আহিব নহয় তেতিয়া কিন্তু ইয়াৰে কিন্তু কিছুমানে প্ৰত্যুত্তৰ দিয়ে বুজি পাইছে না প্ৰত্যুত্তৰ দিয়ে আৰু সেইবিলাক কিছুমান কথা ভাবি চাব সেইকাৰণে অহংকাৰী নহব যেহেতু পাব্লিক সাৰ্ভেন্ট পুলিচ মানে পাব্লিক সাৰ্ভেন্ট দেখৰ কাৰণে আপোনালোকে সুৰক্ষাৰ কাৰণে আছে সমাজৰ আইন শৃংখলাবদ্ধ আপোনালোকে বচাবলৈ কাৰণে আছে সাধাৰণ মানুহৰ জীৱন যাপন কৰিবলৈ আপোনালোকে ভালকে চলিবলৈ কাৰণে আপোনালোকে সুৰক্ষাৰ কাৰণে আছে তেতিয়ালে হেখিনি কাম কৰক আইনী যিখিনি প্ৰক্ৰিয়া আছে হেখিনি কাম কৰক সেলুট জনাম কিন্তু ঠেলালা ৰিস্কালা ডেলিভাৰী বয় এই কোনবা সাধাৰণ শ্ৰেণীৰ মানুহ সবজিয়ালে সবজি বেপাৰী এইবিলাক ধৰি কিনে দমবাজি মাৰি কিনে এটিটিউড দেখাই লাভ নাই হেজনক পুলিচ বুলি নকয় হেজনক পুলিচৰ বিষয়া বুলি নকয় পুলিচৰ বিষয়া যদি মোৰ দেউতা এজন পুলিচৰ ভাল বিষয়া আছিল বহুত ভাল বিষয়া আছিল কিন্তু ৰিস্কালা ঠেলালাক মাৰি কিনে কিন্তু নাম কমোৱা নাই
এই যোনবিলাক আপোনালোকে হাত দিবলৈ ভয় কৰে নহয় সেইবিলাকক হাত দি কেনে নাম কমাইছিলে বুজি পাইছে না আজি তাৰিখত আৰক্ষী কিছু একাংশ হয় সেই হাত দিবলৈ ভয় কৰে নহয় বেকত বহুত ডাঙৰ ডাঙৰ মানুহ আছে বুলি মোৰ দেউতাই কিন্তু সেই ভয় কৰা নাছিলে ভয় নকৰাৰ কাৰণে সেইসকলক ধৰি নাম কমাইছে আজি তাৰিখতো ইনশাআল্লাহ নাম আছে সেই তেনেকুৱা কিছু কাম কৰি যাওক তেতিয়া আপোনালোকক আৰক্ষী বুলি সন্মান জনাব সকলোৱে সেলুট জনাব আজি তাৰিখত আৰক্ষী বুলি ক'লে সন্মান মানুহে নকৰে ভাবিছে নেকি সন্মান কৰে সন্মান নকৰে কিয় সন্মান নকৰে জানেনে এই সন্মানখন আপোনালোকে হেৰুৱাই পেলাইছে এই আৰক্ষী যোনটো সন্মান থাকিব লাগে ন মান মৰ্যাদা থাকিব লাগে ন যাক দেখিলে আমি গৰ্ব অনুভৱ কৰিব লাগিব লাগে নহয় সেইখিনি আপোনালোকৰ একাংশই শেষ কৰি পেলাইছে এনেকুৱা ধৰণৰ কিছু কৰ্ম কৰি কিনে আপোনালোকে সদায় কিছু একাংশই কি কৰিছে জানেনে এই নিৰ্দোষী মানুহক আপোনালোকে হাত উঠাইছে নিৰ্দোষী মানুহক মাৰিছে বা এই কমজুৰি মানুহ যে ঠেলালা ৰিস্কালা কোনবা সবজিয়ালা কোনবা ডেলিভাৰী বয় এই যিখিনি অলপমান কিবা সাধাৰণ ভুল এটা কৰিছে আপোনালোকে হিয়তক অত্যাচাৰ কৰিছে দম আছে যদি কেতিয়াবা ভাল ভাল ডাঙৰ ডাঙৰ যোনবিলাক হেভি ক্ৰিমিনেল আছে কেতিয়াবা হাত লগাই দেখাওকচোন পাৰিবনে কৰিছে এটা ওপৰৰ ফোন আহি যায় ন ওপৰৱালা আছে ন হয়নে নোৱাৰে নহয় কেতিয়াবা ৰুলিঙত থাকতে কেতিয়াবা পাইছেনে ৰুলিঙত থাকতে কোনবাই যদি ভুল কাম কৰিছে হাত লগাব পাৰিছেনে বাদ দিও বেলেগ কথা নকওঁ ৰুলিঙত চৰকাৰত কোনবাই কৰি আছে বেয়া কাম কৰি আছে আপোনালোকেতো নজনা নহয় হাত লগাব পাৰিছে জানো নোৱাৰে হয়নে এইটোৱে কথা কিন্তু দেশজোৰৰ মান মৰ্যাদাটো ৰাখিব দেশজোৰৰ মিনিং এটো নহয় আৰক্ষী দেশজোৰৰ হেতু অৰ্থ নহয় এজন কমজুৰি মানুহক হাত উঠোৱা এটা সবজিয়ালাক মাৰা এটা ডেলিভাৰী বয়ক মাৰা বা কোনবা ঠেলালা ৰিস্কালা কুবোৱা হেতু আৰু এই দেশজোৰৰ মান মৰ্যাদা নহয় দেশজোৰৰ মান মৰ্যাদাটো কি আছে জানেনে যোনদিনাখন প্ৰতিজন আৰক্ষীয়ে যদি এই কথাষাৰ ভাবি চাই যে এই দেশজোৰ মোক চৰকাৰে দিয়া নাই এই দেশজোৰৰ যি এটা খুটাহৰ দাম অসমৰ প্ৰতিটো জনতাৰ টেক্সৰ পইচা আছে আৰু অসমৰ জনতাহে মেইন অসমৰ জনতাৰ হিতে আমি কাম কৰি যাম প্ৰতিজন যেতিয়া আৰক্ষী কথাষাৰ ভাবিব এটা নিশ্চয় আমাৰ সমাজখন বহুত এটা বেলেগ পিনে গতি কৰিব বহুত বেলেগ পিনে এটা দুৰ্ভাগ্য কথা কিছু একাংশ ভাল আৰক্ষী আছে আজি তাৰিখত কিন্তু তেখেতসকলৰ স্থান নাই আজি তেখেতসকলক ট্ৰান্সফাৰ কৰি কিনে ক'বাত থৈ দিছে আৰু থাক আৰু দতে কাৰণ সেইসকল হট পুলিচ আছিল নহয় হট পুলিচ যিখিনি হট পুলিচ আছে নহয় তেখেতসকলে আজিকালি কৰ্ম কৰি খাবলৈ নোৱাৰে তেখেতসকলে ভাল কাম কৰিব এটু কাৰণে নোৱাৰে কাৰণ তেখেতসকলৰ ট্ৰান্সফাৰ হৈ থাকে আৰু যিসকল এনেকুৱা অহংকাৰী আৰু বিশেষকৈ উঠি অহা যিখিনি নতুনকৈ ভৰ্তি হৈছে তেখেতসকলৰ অহংকাৰটো এটা বেছিহে হৈছে সেইকাৰণে অহংকাৰটো নকৰিব নাপায় অহংকাৰ কৰাটো বেয়া অহংকাৰ নকৰিব আপোনালোকে যে চাকৰিটো পাইছে কেনেকৈ পাইছে আপুনিও জানে আমিও জানো হয়নে নহয় কিন্তু যিহেতু যোনটো চাকৰিৰ মান মৰ্যাদা আছে সেই চাকৰিৰ মান মৰ্যাদাটো এনেকৈ হানি নকৰিব সেইকাৰণে দেশজোৰ পিনিছে বুলি আপুনি এজন আৰক্ষী হয় যেতিয়া সেই আৰক্ষী হৈ কেনে আৰক্ষীৰ কামটো কৰক ৰাস্তাৰ পিতে এনেকৈ কিছু অহংকাৰী কাম কৰি কাৰবাক এনেকৈ গুৰলাগুৰকে মাৰি আইন হাতত আপোনালোকে লোৱাৰ সেইটো অধিকাৰ নাইতো ৰাস্তাত আপোনালোকে মাৰিব নোৱাৰে নহয় তেনেকৈ ক্ৰিমিনেল কোনোবা ক্ৰাইম কৰিছে আপোনালোকে ধৰিব পাৰিব ডাঙৰছে ডাঙৰ ক্ৰিমিনেল হ'লেও আপোনালোকে ধৰিব পাৰিব ধৰি কিনে আপোনালোকে থানাত লৈ যাওক যিখিনি আইনী ব্যৱস্থা আছে সেইখিনি কৰক কিন্তু ঠিক আছে আমাৰ ডিজিপি মহোদয় যিহেতু কি বুলি কয় সাসপেন্ড কৰিছে আসলে এইবিলাক সাসপেন্ড নহয় এইবিলাক নিলম্বন এইবিলাক ডিসমিস কৰি দিব লাগে চাকৰিৰ পৰা কাৰণ এইবিলাক আসলে আৰক্ষী চাকৰি কৰা যোগ্যতা নাইতো যোগ্যতা নাই এইবিলাক আৰক্ষী চাকৰি কৰা সো এইবিলাকক ডিসমিস কৰি দিব লাগে সিধা সিধি কথা আজিলৈ হেকেনে কাকো খাতিৰ কৰা নাই আজিও খাতিৰ নকৰো একদম স্পষ্ট কথা এখানে কৈছো ডিজিপি মহোদয় যেহেতু গম পালো অলপ দেৰি আগত মই চালু এটা জায়গা টুইট চালু তেখেতৰ যত তেখেতে ইমিডিয়েটলি যেহেতু অ্যাকশন লৈছে বহুত ভাল লৈছে কাৰণ এটো বস্তু কেতে গ্ৰহণযোগ্য নহয় এতিয়াও গ্ৰহণযোগ্য নহয় কিছু একাংশ পুলিচৰ আজি যিমান অসভ্যালি আছে এই অসভ্যালিৰ কাৰণে আজি পুলিচ ডিপাৰ্টমেন্টটো বদনাম তো আজি পুলিচ ডিপাৰ্টমেন্ট বদনাম আজি মানুহে পুলিচক দেখিলে ভাল নাপায় তো আগতে মানুহে পুলিচক দেখিলে সুৰক্ষা বুলি মানে সুৰক্ষিত বুলি অনুভৱ কৰিছিল আজি তাৰিখত নকৰে আজি তাৰিখত ভাবে এই আহি গ'ল এই খপা আৰু গ'ল আৰু কিবা 10 টকা 20 টকা জি পাই লৈ গুচি যাব মানুহে আজিকালি ভাইব লগা বাধ্য হৈ গৈছে কাৰণ একাংশ এইবিলাক কামে কৰি আছে নহয় একাংশ আৰক্ষী ড্ৰেছজোৰ পিন্ধি কেনে এই অসভ্যালি কামবিলাকেটো কৰি আছে
কৰি আৰক্ষী ডিপাৰ্টমেণ্টটো আৰক্ষীৰ মৰ্যাদা বৰবাদ কৰি পেলাইছে আজি এটুকে চাওকচোন নতুনকে এটো জয়েন হৈছে এটো নতুনকে জয়েন হৈছে এজন ল'ৰা এজন নতুনকে জয়েন হৈ কেনে হি ভাবি লৈছে ই আৰক্ষী ড্ৰেছযোৰ পিন্ধি কেনে ইয়ে ৰজা আৰু গুন্ডামি দেখাইছে ই আৰক্ষী নহয় ই গুন্ডামি দেখাইছে ড্ৰেছযোৰ খুলি কেনে আহক গুন্ডামি দেখালে আমিও ৰাইজে তাতকৈ বেছি ভালকে জানো নহয় তাতকে বেছি ভালকে জানো এজন সাধাৰণ ডেলিভাৰী বয় এজনক যেনেকৈ মাৰিছে বা হি যেন একেবাৰে বহুত ডাঙৰ ক্ৰিমিনেল একদম ডাঙৰ এটা ক্ৰিমিনেলৰ হাত লগাব দিব লাগিছিল এই পাৰে যদি তাৰ দম আছে যদি তেতিয়া ক'ত বা কি সেটিং কৰিলে হয় ঠিক নাই ঠিক কৈছে দাদা আপোনালোকে এটোৱে কথা আজি তাৰিখত ন দুৰ্বলতাকে মানুহে পেলাব পাৰে মানুহে কয় নহয় যোন দুৰ্বল তাকে মানুহে নুমাব পাৰে যোন শক্তিশালী তাকে একো কৰিব নোৱাৰে এটোৱে হৈছে আমাৰ এটা সমাজৰ কথা এখানে আমি আসলে সাধারণ রাজ্য এত কথা জানা দরকার কি আমি বিশেষকে বেলেগ একো নহলো আমি বিশেষকে এটা বস্তু বিরাট লক্ষ্য দিয়া দরকার হেতু হল কি আমিও কিছুমান ল জানাতো দরকার আইন কানুন জানাতো দরকার এদিনাখন এটা মই চালো নলবাৰী এটা ভিডিঅ' চালো দাদা নলবাৰী ভিডিঅ'টো নলবাৰী নেকি তেখেত ল'ৰাজন মানুহজন তেখেতে পুলিচজনক ব্যৱহাৰ বেয়া কৰিছে ঠিক আছে ব্যৱহাৰ কিয় বেয়া কৰিছে পুলিচজনে তাক ননসেন্স বুলি কৈছে obviously মোক আজি যদি এজন পুলিচে যদি কয় গাড়ীখন ৰখাব দিছে ৰখাবৰ কাৰণে ঠিক আছে মই জাগাত ৰখাব নোৱাৰিলো গাড়ীখন নৰখাতে যদি অলপ আগত ৰখাই দিছো মই মোক আহিকে যদি ননসেন্স বুলি কয় মই তাক উল্টা কিন্তু ননসেন্স বুলিয়ে কম কাৰণ মোক দুৰ্ব্যৱহাৰ কৰিবৰ কাৰণে তাক অধিকাৰ দিয়া নাই নহয় যেতিয়া হেখিনি হে নলবাৰী ব্যক্তিজনে কৰিলে তেতিয়া তাক কি কৰিলে হি মদ খাই আছিল মানুহটো ভুল আছিল আৰু মদ খাই আছিল কাৰণে কিন্তু যিখিনি কথা কৈছিল হেখিনি কিন্তু শুদ্ধ কথা কৈছিল যে আপুনি দুৰ্ব্যৱহাৰ কৰাৰ অধিকাৰ ক'ত পালে আপোনাৰ কোনখন আইনে কোনখন অধিকাৰে কোনখন আইনৰ কিতাবে আপোনাক অধিকাৰ দিলে যে মোক আপুনি গালি পাৰিবলৈ কাৰণে কথাটো সঁচা কিন্তু আজি তাৰিখত আৰক্ষী কিছু একাংশৰ ব্যৱহাৰ কিন্তু কুকুৰতকে বেছি বেয়া কুকুৰৰ ৰাস্তাত দেশী কুকুৰ বেলাকে যে ভৌ ভৌ কৰে এই তেনেকুৱাতকে কিছু একাংশ আৰক্ষীৰ কিন্তু ব্যৱহাৰ পাতি বহুতে বেয়া দেখিছো ইয়াতে এনেকুৱা অহংকাৰী ব্যৱহাৰ ঐ তই এনেকেহে কথা পাতে ঐ তই এনেকা ধৰণে কথা পাতে মইতো এখন আৰক্ষী ঘৰৰ ফেমিলি ল'ৰা মই জানো নহয় আৰক্ষী কেনেকে কি হয় কিন্তু এনেকুৱা ব্যৱহাৰ কেতিয়া নহয় কাৰণ ব্যৱহাৰ ভাল কৰিলেহে মানুহে ভাল কৰিব এজন আৰক্ষী যেতিয়া ব্যৱহাৰ ভাল কৰিবলৈ নাজানিব পঢ়ি শুনি কিনে কি লাভ নিজক MBA কৰিছো MA কৰিছো BCom কৰিছো দেন মই কি কিবা কিবি আৰু ডিগ্ৰী সিগ্ৰী লৈ কিনে মই আজি ভাল মানে ৰেপুটেড এজন মই ভাল আৰক্ষী বিষয়া হৈছো কোনো মতলব নাই কোনো দৰকাৰ নাই যদি আপোনালোকৰ ব্যৱহাৰ বেয়া যদি আপোনালোকে এজন মানুহৰ ব্যৱহাৰ কৰিবলৈ পৰা নাই ওই তই কৈ ব্যৱহাৰ কৰিছে এজন মানুহ যেতিয়া থানাত গৈছে হে মানুহজন যিয়ে হওক আপোনাতকে সৰু হওক বা ডাঙৰ হওক হেই যদি সাধাৰণ নিম্ন মানৰ জ্ঞানকন নাই যে বহিব দিব লাগে চকীখনত তেতিয়া আপোনাৰ পঢ়াৰ ডিগ্ৰী কোনো মতলব নাই হে পঢ়াৰ ডিগ্ৰী কোনো মতলব নাই হে জ্ঞান হে এডুকেশ্যনক আসলতে পানীত পেলাই দি উঠাই দিব লাগে আসলতে কাৰণ হেইখিনি নিম্ন মানৰ জ্ঞান থাকাটো দৰকাৰ যে এজন ব্যক্তি আহিলে বহিব দিব লাগে এজন ব্যক্তি আহিছে নিজৰ কিছু সমস্যা লৈ কিনে আহিছে যে আমি ভালকে কথা পাতিব লাগে হি ক্ৰিমিনেল হয় বা কি হয় তাৰ লগত মই যেতিয়ালে নাজানো তেতিয়া তেখেতসকলৰ ভালকে ব্যৱহাৰ লাগে এটো হৈ গল মানুহৰ সাধাৰণ মানুহৰ জ্ঞান কিন্তু কিছু একাংশ আৰক্ষীক দেখা পাও যাৰ সেই নিম্ন মানৰ জ্ঞান নাই কিন্তু কয় নিজক যে মই এজন বহুত ভাল বিষয়া কিয় মই ডাঙৰ মানুহৰ লগত মোৰ ব্যৱহাৰ পাতি ভাল কিন্তু মই সৰু মানুহক কুকুৰ বুলিও পাত্তা নিদিও তো এটো হৈছে আজি তাৰিখত কিছু একাংশ আৰক্ষীৰ আসলতে এনেকুৱা দুৰ্ব্যৱহাৰ আৰু তাৰ কাৰণে আসলতে গুটে আৰক্ষী অসম আৰক্ষী বদনাম যে আজি এটোৰ কাৰণে আসলতে অসম আৰক্ষী বদনাম মানুহে বেয়া পায় কি কম তে প্ৰথম কথাটো হৈ গল হি নতুনকে জয়েন কৰা আইছো সাগে তাৰ ব্যৱহাৰ কয় নহয় এডুকেটেড এইবিলাক হৈ গল ডিগ্ৰী থকা আনএডুকেটেড চাকৰিটো জানে তো কেনেকৈ পায় তো হেতু কাৰণে হেবিলাকেতো তেনেকৈ এইবিলাক পঢ়া শুনা কৰি কষ্ট কৰি কিনে চাকৰি পোৱা নাই তো দাদা যোনে কষ্ট কৰি পঢ়া শুনা কৰি কিনে চাকৰি পাব তাৰ সদায় সেই চাকৰিটোৰ প্ৰতি সন্মান আৰু তাৰ প্ৰতি যিখিনি দায়বদ্ধতা থাকে সেইখিনি থাকিব যেতিয়া আৰু চাকৰিটো আৰু জানেইতো আজিকালিতো মুখে নেমেলে কোনো কিন্তু চাকৰি কেনেকৈ পায় সবে গম পায় কিছু চৰকাৰী চাকৰিয়াল বেলাকৰ মানে এটো বস্তু আসলতে এটা অহংকাৰ আহি গৈছে কে সাসপেন্ড কৰিলে কিমান দিন সাসপেন্ড হ'ব 6 মাহ হ'ব 5 মাহ হ'ব 4 মাহ হ'ব সাসপেন্ড হলে কি ন হ'ব আকৌ আহিম জয়েন কৰিম এই বছৰ যেতিয়া ডিসমিস খেলাটো হ'ব হৈ যাব নহয় ডিসমিস ডাইৰেক্ট আৰু তুমি 6 মাহ 5 মাহ জয়েন কৰা সিস্টেম নাই তোমাৰ এটো হৈছে যোৱা তুমি যোৱা ঘৰত যোৱা এই সিস্টেম যেতিয়া আহিব যেনেকৈ প্ৰাইভেট জবত ভুল কৰিলে মানুহে একদম ভয় খাই যায় যেনেকৈ আপোনালোকে চাব না
জিএমচি যাওকচোন গুৱাহাটী মেডিকেল কলেজ ভাল ভাল ডক্টৰ আছে ভাল ভাল তাতে নাৰ্ছ আছে ভাল ভাল আছে কিন্তু তাতে কি নাই চাওকচোন একাংশ সকলো নহয় একাংশৰ বিহেভিয়াৰ চাওকচোন ব্যৱহাৰ পাতি কেনেকুৱা ব্যৱহাৰ লেতেৰা ব্যৱহাৰ পাতি আজি সেইখিনিক আপুনি প্ৰাইভেটত পঠাই দিয়কচোন আপোনাক নমস্কাৰ দি কিনে আপোনাক লৈ যাব নমস্কাৰ আহিছে নে আহকচোন আপুনি বেডত বহকচোন আপোনাৰ ভৰিখন উঠাব পৰা নাই নেকি মই বেডত ভৰিখন উঠাই দিম কাৰণ প্ৰাইভেটত কোৱা থাকে যে ব্যৱহাৰ যদি বেয়া হয় যদি কিবা এটা কমপ্লেইন পাও আপোনাক ডাইৰেক্ট জবৰ পৰা উলাই দিম এই সিস্টেম থাকিব লাগে সৰকাৰি চাকৰি এই সিস্টেম থাকিব লাগে সৰকাৰি চাকৰিত কে আপোনাৰ যদি ব্যৱহাৰ আচৰণ বেয়া দেখা পাও আপোনাৰ কমপ্লেইন যদি আহে এটা দুটা তিনটা কমপ্লেইনৰ ওপৰত যদি আহে আপোনাৰ সাসপেন্ড পাসপেন্ড সিস্টেম নাই ডাইৰেক্ট ডিসমিস এই খেলাখাত যেতিয়া সৰকাৰি বিষয়াৰ প্ৰতিজন সৰকাৰি চাকৰিয়ালৰ মাথাত কমাই লাগিব চাই থাকক ক্ষেত্ৰৰ ব্যৱহাৰ যদি চেঞ্জ হৈ না যায় তেখেতসকলৰ কৰ্ম যদি স্পিড হৈ না যায় এভৰিথিং তেখেতসকলৰ পাৰফেক্ট হৈ উঠিব কাৰণ এই মনত ভয়টো থাকিব এতিয়া মনত ভয় নাই নহয় এতিয়া মনত কিয় ভয় আছে ভয় নাই মনত এটাই আছে থাক দে কিনো আৰু কাম কৰিলেও পইচা পাম কাম নকৰিলেও পইচা পাম আৰু আমি সকলো মানুহ কিন্তু ৰাইজ আমি একলগ হৈ থাকিব লাগে এনেকুৱা ক্ষেত্ৰত যেতিয়া গম পাম কি এজন সাধাৰণ ব্যক্তি হি আমাৰ চিনাকি হওক অচিনাকি হওক এটো আমাৰ কাৰণে ফেক্টৰ নপৰে আমাৰ কাৰণে ফেক্টৰ পৰে যদি হি সাধাৰণ মানুহজন যদি বিনা দুখত বিনা কিছু মানে ডাঙৰ ক্ৰিমিনেল নহয় বা একো তেখেতে ভুল কৰা নাই কিন্তু আজি তেখেতক এনেকুৱা ধৰণৰ ব্যৱহাৰ এনেকুৱা ধৰণৰ মাৰপিট কৰিছে আমাৰ প্ৰতিজন ৰাইজৰে আসলে এটা দায়িত্ব হ'ব লাগে যে আমি কিন্তু আমাৰ যেহেতু ডিজিপি মহোদয় আছে বা আমাৰ হোম ডিপাৰ্টমেন্ট আছে আমি সকলো এটা কমপ্লেইন দিব লাগে সেই ব্যক্তিজনৰ ওপৰত সেই আৰক্ষীজনৰ ওপৰত বা সেই সৰকাৰি চাকৰিয়ালৰ এইজনৰ ওপৰত যোনে আসলে নিজৰ দায়িত্বৰ নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰে যেতিয়া আমি সকলোৱে তেনেকুৱা কিছু কৰ্ম কৰা আৰম্ভণি কৰি দিম এতিয়া চাবজন সব বস্তু আসলে পৰিৱৰ্তন হৈ উঠিব আৰক্ষী আসলে অকল সাসপেন্ড কৰা বুলি নহয় ডিসমিস কৰিবলৈ লাগে আমি সকলোৱে হেতু জানি পাও যে ডিসমিস কৰিব লাগে কাৰণ এনেকুৱা ধৰণৰ ব্যৱহাৰ থকা সৰকাৰি চাকৰিয়াল এজনক কেতিয়া আসলে সুস্থ মস্তিকৰ বুলি আমি নাভাবো এখেত এজন উগ্ৰ মস্তিকৰ আৰু উগ্ৰ মস্তিকৰ মানুহক কেতিয়া আৰক্ষী দৃষ্টি দায়িত্ব এটা ৰাখাটো কেতিয়া সম্ভৱ বা তেনেকুৱা ধৰণৰ ভাল এটা হ'ব বুলি সমাজৰ কাৰণে কেতিয়া নাভাবো সেই কাৰণে এনেকুৱা ধৰণৰ কিছু একাংশ আৰক্ষী যোনবিলাক থাকে বা নতুনকৈ উঠি অহা একাংশই যোনবিলাক এনেকুৱা অহংকাৰী কিছুমান চৰিত্ৰ ৰাইজৰ ওপৰত দেখুৱাই তেখেতসকলক কিন্তু ডিসমিস কৰি কিনে এটা উদাহৰণ কিন্তু আসলে হোম ডিপাৰ্টমেন্ট লগতে আমাৰ কিন্তু আৰক্ষী আমাৰ ডিজিপি মহোদয় ছাৰে তেনেকুৱা লৈ আসলে কিছু খালখলনি কৰিব লাগে পৰিৱৰ্তন কৰিব লাগে সিস্টেমটো যত পিছতকে যাই কিনে সম্ভৱ আমাৰ অসম পুলিচৰ নাম আকৌ আগৰ দৰে জিলিকি উঠে আসলে কিছুমান চেঞ্জেস লাগে অসম আৰক্ষী আৰু সেইখিনি যদি হৈ যায় নিশ্চয় আমাৰ অসম আৰক্ষী জিলিকি উঠিব